ভিডিওটিৰ আৰম্ভণিতে আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ স্বাস্থ্য বিভাগৰ ডিএমইৰ গ্ৰেড 3 নন টেকনিক্যাল পদৰ পৰীক্ষা অহা 9 মাৰ্চ তাৰিখে অনুষ্ঠিত কৰা হ'ব গতিকে এই পদৰ পৰীক্ষাৰ কাৰণে আপোনালোকৰ কাৰণে সম্পূৰ্ণ সিলেবাছৰ ওপৰত ভিত্তি কৰি এইখন গাইডবুক প্ৰস্তুত কৰা হৈছে যিখন গাইডবুকত আপোনালোকে আটাইকেইটা বিষয়ৰ কোৱেশ্চন এনসাৰসমূহ লাভ কৰিব মোবাইলতে পঢ়িব পাৰিব আৰু এইখন গাইডবুক আপোনালোকৰ 100% অফিচিয়েল সিলেবাছৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে গতিকে আপোনালোকে যদি ডিএমইৰ গ্ৰেড 3 নন টেকনিক্যাল পদৰ পৰীক্ষাৰ লগতে গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়াহলে আপোনালোকে এইখন গাইডবুক কাইন্ডলি এবাৰ ফলো কৰিব আৰু আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু আপোনালোকে ফলাফল চাব এইখন গাইডবুক সম্পূৰ্ণ সিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে আৰু ইতিমধ্যে এইখন গাইডবুকৰ পৰা ৰিসেন্টলি হৈ যোৱা স্বাস্থ্য বিভাগৰ পৰীক্ষাসমূহত যথেষ্টখিনি কোৱেশ্চন এনসাৰ ডাইৰেক্টলি কমন আহিছে গতিকে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেচন কৰিব পাৰিব যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিওটোৰ তলত ডেসক্ৰিপচন বক্সত দিয়া আছে ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকে যদি এই মুহূৰ্তত ডাউনলোড কৰে এতিয়া আপোনালোকে 80% ৰেহাই মূল্যত মাত্ৰ 99 টকাত ডাউনলোড কৰি ল'ব পাৰিব লিংক ডেসক্ৰিপচন বক্সত এভেইলেবল আছে প্ৰথম কোৱেশ্চন দিয়া আছে ভাৰতৰ কোনখন ৰাজ্যৰ ওপৰেৰে কৰ্কটক্ৰান্তি ৰেখাডাল গৈছে অপচন 4টা দিয়া আছে অৰুণাচল বিহাৰ মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ ইয়াৰে কোনখন ৰাজ্যৰ ওপৰেৰে কৰ্কটক্ৰান্তি ৰেখাডাল গৈছে অতিকে গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ সো আপোনালোক যিসকলে শুদ্ধ এনসাৰটো জানে কমেন্ট বক্সত কমেন্ট কৰি যাব তেতিয়া আপোনালোকৰ ভালদৰে ৰিভিজন হৈ যাব ইয়াৰ এনসাৰ হ'ব অপচন বি বিহাৰ বিহাৰৰ ওপৰেৰে বিহাৰ ৰাজ্যৰ ওপৰেৰে কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে তাৰ পিছৰ কোৱেশ্চনটো দিয়া আছে ভাৰতৰ মানচিত্ৰ কোনে অংকন কৰিছিল অপচন 4টা দিয়া আছে ইয়াৰ পৰা শুদ্ধ এনসাৰটো কমেন্ট বক্সত কমেন্ট কৰিব ভাৰতৰ মানচিত্ৰখন কোনে অংকন কৰিছিল ইয়াৰ এনসাৰ হ'ব অপচন বি ফ্ৰান্সৰ ডি আহাছফিলে ভাৰতৰ মানচিত্ৰখন অংকন কৰিছিল অপচন বি কাৰেক্ট এনসাৰ তাৰ পিছৰ কোৱেশ্চন দিয়া আছে ভাৰতৰ মানচিত্ৰ কেতিয়া অংকন কৰা হৈছিল 4টা চন দিয়া আছে 1752 1765 1760 আৰু 1770 ইয়াৰে কোনটো চনত ভাৰতৰ মানচিত্ৰখন অংকন কৰা হৈছিল ইয়াৰ এনসাৰ হ'ব অপচন এ 1752 1752 ভাৰতৰ মানচিত্ৰখন অংকন কৰিছিল নেক্সট কোৱেশ্চন দিয়া আছে তলৰ কোনখন জিলা ভাৰতৰ সৈতে আন্তৰ্জাতিক সীমাৰেখাত আছে 4খন জিলাৰ নাম দিয়া আছে ইয়াৰে কোনখন জিলা ভাৰতৰ সৈতে আন্তৰ্জাতিক সীমাৰেখাত আছে গৰখপুৰ পশ্চিম খাচী পাহাৰ কাংগৰা আৰু কুলু ইয়াৰ এনসাৰ হ'ব অপচন বি পশ্চিম খাচী পাহাৰ এই এখন জিলাৰ নাম পশ্চিম খাচী পাহাৰ ভাৰতৰ সৈতে আন্তৰ্জাতিক সীমাৰেখাত আছে মনত ৰাখিব ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চন দিয়া আছে ভাৰত পাকিস্তানৰ সীমাৰেখাডালৰ নাম কি মেকমোহন লাইন ৰেড ক্লিফ লাইন ডুৰাণ্ট আৰু মেগিন্ট লাইন সো ইয়াৰ এনসাৰ হ'ব অপচন বি ৰেড ক্লিফ লাইন ভাৰত পাকিস্তানৰ সীমাৰেখাডালৰ নাম হৈছে ৰেড ক্লিফ লাইন আৰু মেকমোহন লাইন হৈছে ভাৰত আৰু চীনৰ নেক্সট কোৱেশ্চন দিয়া আছে সৰ্বাধিক পেট্ৰলিয়াম উৎপাদনকাৰী ৰাজ্যখনৰ নাম কি মহাৰাষ্ট্ৰ গুজৰাট অসম ইয়াৰ পৰা শুদ্ধ এনসাৰ হ'ব অপচন এ মহাৰাষ্ট্ৰ সৰ্বাধিক পেট্ৰলিয়াম উৎপাদন কৰে মহাৰাষ্ট্ৰই অপচন এ কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন দিয়া আছে লো উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান প্ৰথম দ্বিতীয় তৃতীয় পঞ্চম লো উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান নম্বৰ স্থানত আছে ভাৰত ইয়াৰ এনসাৰ হ'ব অপচন ডি পঞ্চম স্থানত অৰ্থাৎ 5 নম্বৰ স্থানত আছে ভাৰত লো উৎপাদনত পৃথিৱীৰ ভিতৰত নেক্সট কোৱেশ্চন দিয়া আছে ৰাষ্ট্ৰীয় মহিলা আয়োগ কেতিয়া গঠন কৰা হৈছিল খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্চন ৰাষ্ট্ৰীয় মহিলা আয়োগ কেতিয়া গঠন কৰা হৈছিল 1990 চন 1991 1992 আৰু 1993 ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন সি 1992 1992 ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন কৰা হৈছিল মনত ৰাখিব 1992 ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন কৰা হৈছিল নেক্সট কোৱেশ্চন দিয়া আছে ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দল অপচন এ আছে অসম গণ পৰিষদ অপচন বি আছে জনতা দল অপচন সি আছে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু অপচন ডি আছে আকালি দল ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দলৰ নাম কি যিসকলে জানে জলদি কমেণ্ট বক্সত কমেণ্ট কৰিব তেতিয়া আপোনালোকৰ ভালদৰে ৰিভিজন হৈ যাব ইয়াৰ এনসাৰ হ'ব অপচন সি ভাৰতীয় জাতীয় কংগ্ৰেছ হৈছে ভাৰতবৰ্ষৰ প্ৰথমটো ৰাজনৈতিক দল যিটো 1985 চনত গঠন কৰা হৈছিল আৰু সেই দল অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো হৈছে ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দল নেক্সট কোৱেশ্চন দিয়া আছে পঞ্চায়তী ৰাজ ব্যৱস্থা কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল অতিকে গুৰুত্বপূৰ্ণ কোৱেশ্চন পঞ্চায়তী ৰাজ ব্যৱস্থা কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল অপচন এ আছে 1959 চনৰ পৰা অপচন বি আছে 1961 অপচন সি আছে 1964 আৰু অপচন ডি আছে 1967
ইয়াৰ শুদ্ধ এনসাৰ কোনটো হ'ব কমেন্ট বক্সত কমেন্ট কৰক ইয়াৰ এনসাৰ হ'ব অপচন এ 1959 চনত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা কাৰ্যকৰী কৰা হৈছিল পঞ্চায়তী ৰাজ ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল নেক্সট কোৱেশ্চন দিয়া আছে ভাৰতৰ কোন দুখন ৰাজ্যত সৰ্বপ্ৰথম পঞ্চায়তী ৰাজ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল অপচন এ আছে ৰাজস্থান আৰু অন্ধ্ৰ প্ৰদেশ বি আছে অসম বিহাৰ অপচন চি আছে অসম আৰু মধ্য প্ৰদেশ অপচন ডি আছে বিহাৰ আৰু মধ্য প্ৰদেশ ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন এ ৰাজস্থান আৰু অন্ধ্ৰ প্ৰদেশত পোনপ্ৰথমতে পঞ্চায়তী ৰাজ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল নেক্সট কোৱেশ্চন দিয়া আছে তলত দিয়া কোনবিধ ভিটামিন বি নহয় অপচন কেইটা আমি চাই লওঁ ৰিফ্লেভিন ফলিক এসিড এস্কৰ্বিক থায়ামিন সো আমি অপচন এ ৰিফ্লেভিন বি ভিটামিন ফলিক এসিড বি ভিটামিন থাইমিন বি ভিটামিন কিন্তু এস্কৰ্বিক এসিড সি অৰ্থাৎ সি ভিটামিনৰ আন এটা নাম আছে এস্কৰ্বিক গতিকে কাৰেক্ট এনসাৰ অপচন সি হ'ব এস্কৰ্বিক এসিড ভিটামিন বি নহয় ঠিক আছে অপচন সি কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন দিয়া আছে মানুহৰ দেহত নতুন কলা গঠন হ'বলৈ কিহৰ প্ৰয়োজন প্ৰটিন চৰ্বি কাৰ্বহাইড্ৰেট ভিটামিন সো মানুহৰ দেহত নতুন কলা গঠন হ'বলৈ কিহৰ প্ৰয়োজন হয় ইয়াৰ এনসাৰ হ'ব অপচন এ প্ৰটিনৰ প্ৰয়োজন হয় মানুহৰ দেহত নতুন কলা গঠন হ'বলৈ প্ৰটিনৰ প্ৰয়োজন হয় অপচন এ কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন দিয়া আছে তেজৰ শতকৰা কিমান ভাগ জৈৱ দ্ৰব্য থাকে অৰ্থাৎ তেজত কিমান ভাগ জৈৱ দ্ৰব্য থাকে 70 ৰ পৰা 80% 70 ৰ পৰা 18 7 ৰ পৰা 8 আৰু অপচন ডি আছে 0.7 ৰ পৰা 0.8 ইয়াৰ এনসাৰ হ'ব অপচন সি 7 ৰ পৰা 8% 7 ৰ পৰা 8% তেজত জৈৱ দ্ৰব্য থাকে নেক্সট কোৱেশ্চন দিয়া আছে কাৰ ৰাজত্বকালত আলাবৈ ৰণ সংঘটিত হৈছিল অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন অপচনসমূহ আছে জয়ধ্য সিংহ চক্ৰধ্বজ সিংহ গদাধৰ সিংহ আৰু উদয়িত সিংহ ইয়াৰ এনসাৰ হ'ব অপচন বি চক্ৰধ্বজ সিংহৰ দিনত আলাবৈৰ ৰণ সংঘটিত হৈছিল অপচন বি কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন দিয়া আছে শৰাইঘাটৰ ৰণ কেতিয়া হৈছিল অপচন চাৰিটা দিয়া আছে 1616 1618 1671 1681 সো কোনটো চনত শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল সো ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন সি 1671 চনত শৰাইঘাটৰ ৰণ হৈছিল নেক্সট কোৱেশ্চন দিয়া আছে হস্তি বিদ্যাৰ নৱ পুথিখনৰ লেখক কোন অপচন এ আছে মণিৰাম দান সূৰ্য কুমাৰ ভূঞা বেণুধৰ শৰ্মা আৰু সুকুমাৰ বৰকাইত সো হস্তি বিদ্যাৰ নৱ গ্ৰন্থখন সুকুমাৰ বৰকাইতে ৰচনা কৰিছিল অপচন ডি কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন দিয়া আছে বুৰঞ্জী বিবেক ৰত্ন পুথিখনৰ লেখক কোন বেণুধৰ শৰ্মা মণিৰাম দান সূৰ্য কুমাৰ ভূঞা আৰু সুকুমাৰ বৰকাইত সো যিসকলে শুদ্ধ এনসাৰ জানে জলদি কমেন্ট বক্সত কমেন্ট কৰিব বুৰঞ্জী বিবেক ৰত্ন পুথিখন কোনে ৰচনা কৰিছিল আৰু আপোনালোকে বুৰঞ্জী সম্বলিত গ্ৰন্থসমূহৰ লেখকৰ নাম ভালদৰে চাব অতিকে গুৰুত্বপূৰ্ণ সো ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন এ অপচন বি হ'ব মণিৰাম দান কেতিয়াবা অপচনৰ নাম্বাৰ কেইটা আমাৰ ভুল হৈ যায় টাইপিং মিষ্টেক সো মণিৰাম দানে বুৰঞ্জী বিবেক ৰত্নখন ৰচনা কৰিছিল সো আজিৰ ভিডিওটো আমি এইখিনিতে শেষ কৰিছোঁ আপোনালোক যিসকলে ডিএইচএছ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে গাইডবুকখন ডাউনলোড কৰি লোৱা নাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ইয়াতে সিলেবাছ অনুসৰি আটাইকেইটা বিষয়ৰ কোৱেশ্চন এনসাৰ অসমীয়াতে লাভ কৰিব যিখন গাইডবুকৰ পৰা ইতিমধ্যে হৈ যোৱা ডিএইচএছৰ গ্ৰেড 3 টেকনিক্যাল পৰীক্ষা লগতে ডিএইচএছৰ অৰ্থাৎ লখিমপুৰ মেডিকেল কলেজৰ গ্ৰেড 4 পৰীক্ষা এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষা যথেষ্টখিনি কোৱেশ্চন এনসাৰ কমন অহা দেখা গৈছে গতিকে আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব ডাউনলোড লিংক ডিসক্ৰিপশ্যন বক্সত দিয়া আছে ধন্যবাদ